নমস্কাৰ বোলো সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰ কেইটা আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। আজি এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। দিনৰ 10 বজাত আপোনালোকে আজি এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট লাভ কৰিব। আপোনালোকে বাৰু এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষা দিছিলে নেকি কমেন্ট সেকশনত জনাব। যদি আপুনি এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষা দিছিলে তেন্তে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আপোনালোকৰ যাতে আজি পৰীক্ষাৰ ফলাফল ভাল ওলাওক। কিন্তু আপোনালোকৰ যদি ফলাফল বেয়া হয় আপোনালোকে এইটো ভাবি নলব যে আপুনি জীৱনত সকলো হেৰুৱালে, সকলো চান্স হেৰুৱালে, আপুনি জীৱনত সফল হ'ব নোৱাৰিব। এটা পৰীক্ষাই আপোনাৰ জীৱন কেতিয়াও সফল কৰিব নোৱাৰে। জুবিনদাৰ ফালে চাওক, আপোনালোকে জুবিনদাৰ লগৰ কেইজনে বহুত দূৰলৈকে পঢ়িলে, কিন্তু তেওঁলোক আজি ক'ত থাকিলে আৰু জুবিনদাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বৰ্তমান ক'ত থাকি গ'ল। গতিকে এটা পৰীক্ষাই মানুহৰ জীৱন নিৰ্ধাৰিত নকৰে, মানুহজন কি হ'ব ভৱিষ্যতে সেইটো নিৰ্ধাৰিত নকৰে। গতিকে আপোনালোকৰ ৰিজাল্ট আজি যিয়েই নোলাওক, আশা কৰোঁ ভৱিষ্যতলৈ আপোনালোকে গঠনমূলক চিন্তাৰে আগবাঢ়িব আৰু কিবা এটা জীৱনত কৰি দেখুৱাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত এটা বিশেষ খবৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া দাবী উত্থাপন কৰিছে যে জুবিনদাই য'ত য'ত আছিলে সকলো ভিডিঅ' ফুটেজ এতিয়া অসম চৰকাৰক দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ছিংগাপুৰত থকা আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, আৰু তাৰ বাবে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যাব। আৰু আমাৰ সকলোৰে মৰমৰ জুবিনদাই য'ত য'ত গৈছিলে, ধৰি লওক হোটেল হওক, সেই ঘটনাস্থলী হওক, বা যিখন নেকি ক্ৰুজত গৈছিলে সেই ক্ৰুজৰ CC কেমেৰাৰ ফুটেজ সকলোবিলাক এতিয়া অসম চৰকাৰক দিব লাগিব। আৰু যাৰ বাবে নেকি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কাৰণ ভিডিঅ' ফুটেজৰ বহুত দৰকাৰ হৈ পৰিছে এতিয়া গোটেই ঘটনাটোৰ সত্যতা প্ৰমাণ হ'বৰ কাৰণে। হোটেলৰ ফুটেজ আৰু লগতে সেই ক্ৰুজখনৰো ফুটেজৰ দৰকাৰ হৈছে, যাৰ কাৰণে নেকি এতিয়া ৰাষ্ট্ৰদূতৰ সৈতে কথা বতৰা পাতিব বুলি জনাইছে। ছিংগাপুৰৰ পৰা সেই ভিডিঅ' ফুটেজসমূহ আমাৰ অসমলৈ অনাৰ ব্যৱস্থা কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু ভিডিঅ' ফুটেজসমূহ যদি পাই যায় তেনেহ'লে সকলোবিলাক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে অকণমান সুবিধা হ'ব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে LPG গেছৰ ওপৰত। আপোনালোকে বাৰু কি কোম্পানীৰ LPG গেছ ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাব। খবৰ ওলাই পৰিছে LPG গেছৰ, আমি যিটো নেকি 14 কেজি ওজনৰ LPG গেছ ব্যৱহাৰ কৰোঁ, সেই LPG গেছৰ দাম অকণমান কমিছে বুলি খবৰ ওলাই পৰিছে। বৰ বিশেষ কিন্তু কমা নাই, ঠাইভেদে বৰ বিশেষ দামো কমা আমি পৰিলক্ষিত হোৱা নাই, কিন্তু বৰ্তমান 850 টকাৰ পৰা LPG গেছ লাভ কৰে। প্ৰত্যেক ডিষ্ট্ৰিক্ট ভেদে প্ৰাইচটো অকণমান বেলেগ বেলেগ হয়। লখিমপুৰত বেলেগ, ধেমাজিত বেলেগ, এইফালে বৰপেটাত বেলেগ, যোৰহাটত বেলেগ, তেজপুৰত বেলেগ, প্ৰত্যেকতে অকণমান বেলেগ হয়। কিন্তু 1000 টকাৰ তলত আৰু 850 টকাৰ ওপৰত বৰ্তমান সময়ত LPG চিলিণ্ডাৰসমূহ পোৱা যায়। তো আপোনালোকৰ তাতে LPG চিলিণ্ডাৰৰ দাম কিমান কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। জুবিনদাৰ এতিয়া ইটোৰ পাছত সিটো তথ্য ওলাই পৰিছিলে। যোৱাকালি জুবিনদাৰ এটা ইণ্টাৰভিউ চাইছিলোঁ, যিটো ইণ্টাৰভিউত নেকি জুবিনদাই তেখেতৰ নিজৰ মুখেৰেই সিদ্ধাৰ্থৰ ওপৰত এটা কথা উল্লেখ কৰিছিলে যে জুবিনদাক কোনোবা এজন ব্যক্তিয়ে এটাকে শ্বুট কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে। সেই ব্যক্তিজনে প্ৰথমে সিদ্ধাৰ্থৰ সৈতে কথা পাতিছিলে আৰু সিদ্ধাৰ্থই 7 লাখ টকাত বন্দোবস্ত কৰিছিলে সেই শ্বুটটো। সেই ব্যক্তিজনে জুবিনদালৈ ডাইৰেক্টলি ফোন কৰিলে যে দাদা কালিলৈ এটা শ্বুট আছে, আপুনি আহিব পাৰিব নেকি? জুবিনদাই ক'লে যে ঠিক আছে, যদি শ্বুটটো আছে কৰি দিম। তেতিয়া সেই ব্যক্তিজনে ক'লে যে দাদা কিমান লাগিব? তেতিয়া জুবিনদাই ক'লে যে কিমান দিবিনো, এদিনৰ শ্বুটহে, যা 1 লাখ টকা এটা দি দিবি। তেতিয়া সিদ্ধাৰ্থই কৈছে যে দাদা
আপুনি কিয় কথা পাতে মানুহৰ লগত মই 7 লাখ টকাত কথা পাতি থৈছিলোঁ আৰু আপুনি 1 লাখ টকাত মান্তি হৈ গ'ল মানে ভাবক আপোনালোকে জুবিন দাক প্ৰকৃতাৰ্থত এই সিদ্ধাৰ্থ শৰ্মাসকলে এক প্ৰকাৰ ক'বলৈ গ'লে পইচা বনোৱা মেচিন ৰূপে ব্যৱহাৰ কৰিছিল এইবিলাক কথা জুবিন দাই পূৰ্বতেই কৈ গৈছিলে কিন্তু যিবিলাক নেকি সিৰিয়াসলি মানুহে লোৱা নাছিল আৰু যি কি নহওক খবৰ লাইছে বিগত 3 বছৰ ধৰি জুবিন দাক হেনো সিদ্ধাৰ্থ শৰ্মাই বোলে পইচাৰ হিচাপ দিব পৰা নাছিলে জুবিন দাৰ একাউণ্টৰ পৰা 5 কোটি টকা এটা মিছিং হৈছিলে যাৰ হিচাপ খুজুতে সিদ্ধাৰ্থই হিচাপ দিব পৰা নাছিলে আৰু খঙতে জুবিন দাই মোবাইল ফোনটো ভাঙি পেলাইছিলে আৰু এই কথা উল্লেখ কৰিছিলে জুবিন দাৰ কৌশিল্পীক তেখেতৰ সৈতে গান পৰিবেশন কৰা শিল্পী গৰাকীক জুবিন দাই কৈছিলে যে মানে কি হৈছিলে গোটেই ঘটনাটো আৰু যাৰ কাৰণে কি জুবিন দাই খঙতে মোবাইল ফোনটো ভাঙি পেলাইছিলে গতিকে ভাবক জুবিন দাৰ সৈতে কিমান মানে দিনৰ পৰাই এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আহিছিল কিন্তু জুবিন দাই সেই বস্তুবিলাক মানুহৰ আগত প্ৰকাশ কৰা নাছিল আৰু যেটো নেকি জুবিন দাৰ এটা বহুত ডাঙৰ মিষ্টেক হৈ গ'ল আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে ইলেক্ট্ৰনিক ট্ৰাক শুনি আচৰিত যেন লাগিছে এতিয়া বেটাৰীৰ দ্বাৰা চালিত হ'ব ইলেক্ট্ৰনিক ট্ৰাক মানে ট্ৰাকসমূহ এতিয়া বেটাৰীৰ দ্বাৰা চালিত হ'ব যি ট্ৰাক নেকি আমি ডিজেল ভৰাই চলাও সেই ট্ৰাক এতিয়া চলিব বেটাৰীৰ দ্বাৰা খবৰ লাই পৰিছে যে হাৰিয়ানাত ইলেক্ট্ৰনিক ট্ৰাকৰ বেটাৰী শ্বপিং সহ চাৰ্জিং চেণ্টাৰ উদ্বোধনী কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেৱে আৰু আমাৰ ভাৰতৰ কাৰণে এটা বৃহৎ খবৰ বুলি জনাই নীতিন গাডকাৰী দেৱে আৰু সঁচাকৈ এটা বৃহৎ খবৰ এটা ক'ব গ'লে বৃহৎ চেঞ্জ হ'ব ইয়াৰ ফলত বেটাৰীৰ দ্বাৰা চালিত ট্ৰাক মানে বৰ্তমান লঞ্চ কৰিছে আমাৰ ভাৰতবৰ্ষত তো এইটো মানে বৃহৎ চেঞ্জ আনিছে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চামকানু মহন্তৰ ওপৰত চামকানু মহন্তক এতিয়া সদৌ অসম গোসাঁই সমাজে এঘৰীয়া কৰিছে সদৌ অসম গোসাঁই সমাজে চামকানু মহন্তৰ পৰিয়ালৰ সৈতে অনাগত সময়ত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে বুলি সদৌ অসম গোসাঁই সমাজে দাঙি ধৰিছে সদৌ অসম গোসাঁই সমাজে এক প্ৰেছ বিবৃতি দাঙি ধৰিছে আৰু সেই প্ৰেছ বিবৃতিত তেখেতলোকে কৈছে যে অনাগত সময়ত কোনো কাৰ্যত চামকানু মহন্তৰ পৰিয়ালৰ সৈতে সদৌ অসম গোসাঁই সমাজ নাথাকে সদৌ অসম গোসাঁই সমাজে চামকানু মহন্তক এঘৰীয়া বুলি উল্লেখ কৰিছে মানে তেওঁলোকৰ ভৱিষ্যতলৈ হোৱা যিকোনো কাৰ্যত জড়িত নাথাকে সদৌ অসম গোসাঁই সমাজ তো গোসাঁই সমাজৰ এই পদক্ষেপৰ বাবে লাইক এটা কিন্তু হ'বই লাগে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ৰিনিকি ভূঞাই মানহানিৰ গোচৰ ৰুজু কৰিলে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে বা জুবিন দাৰ মৃত্যুৰ ন্যায়ৰ দাবীত তেখেত সৰব হৈ উঠিছিলে আৰু তাৰ পাছতেই তেখেতে ৰিনিকি ভূঞা শৰ্মাৰ ওপৰত কিছু তথ্য উল্লেখ কৰিছিলে ৰিনিকি ভূঞা শৰ্মা জড়িত আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত এই তথ্য দাঙি ধৰিছিলে অখিল গগৈ ডাঙৰীয়াই আৰু তাৰ পাছতেই এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰে জুবিন দাৰ মৃত্যুৰ সৈতে জড়িত আছিলে বুলি উল্লেখ কৰা নাছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে ৰিনিকি ভূঞা শৰ্মা জড়িত আছিলে বুলি উল্লেখ কৰিছিলে অখিল গগৈ যাৰ কাৰণে নেকি এতিয়া ৰিনিকি ভূঞা শৰ্মাই মানহানি গোচৰ ৰুজু কৰিছে অখিল গগৈৰ ওপৰত খবৰ লাইছে অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিনিকি ভূঞা শৰ্মাৰ অধিবক্তাই CJM আদালতত দাখিল কৰিলে অভিযোগ গোল্ডেন থ্ৰেডছ নামৰ প্ৰতিষ্ঠানটোৱে ফেশ্বন শ্ব' আয়োজনৰ ভুৱা অভিযোগ গোল্ডেন থ্ৰেডছ নামৰ প্ৰতিষ্ঠানটোৰ সৈতে ৰিনিকি ভূঞা শৰ্মাৰ জড়িত আছিলে বুলি উল্লেখ কৰিছিলে অখিল গগৈ আৰু যাৰ কাৰণে নেকি এতিয়া অখিল গগৈৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিনিকি ভূঞা শৰ্মাই আগেছি ইয়াৰ পাছৰটো খবৰ ফালে জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাই পুনৰবাৰ বৃদ্ধি পালে গাখীৰৰ দাম প্ৰতি লিটাৰ গাখীৰত 2 টকাকৈ দাম বৃদ্ধি পাই গৈছে এতিয়া আপোনালোকে যদি সেই সৰু আমুল তাজাৰ পেকেটটো আনিবলৈ যায় 17 টকা পে কৰিব লাগে আজিৰ পৰা কিছুদিন পূৰ্বলৈকে সেই সৰু পেকেটটোৰ দাম আছিলে 15 টকা হঠাতে 2 টকা এটা বৃদ্ধি কৰি দিলে আৰু এতিয়া হ'লগৈ 17 টকা আৰু খুচুৰা বজাৰত প্ৰত্যেক লিটাৰ গাখীৰৰ দাম বৰ্তমান সময়ত প্ৰায় 69 টকা হৈছেগৈ গাঁওবিলাকতো এতিয়া 80 টকা হৈছেগৈ লোকেল গাখীৰৰ দাম
ঠিক আছে তো গাখীৰৰ দাম মানে ইমানেই হুৰাহুৰে বৃদ্ধি পাইছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালেৰ ওপৰত তো ৰৈ ৰৈ বিনালে হৈছে এখন মিউজিকেল ফিল্ম যিখন ফিল্মত নেকি বৰ্তমান সময়ত কাম কৰি আছে ৰাজেশ ভূঞা ডাঙৰীয়া পৰিচালক ৰাজেশ ভূঞাই সেই ফিল্মখনৰ ওপৰত কাম কৰি আছে তো পৰিচালক ৰাজেশ ভূঞাই জনাইছিলে যে ৰৈ ৰৈ বিনালেখনত সিদ্ধাৰ্থ অমৃতপ্ৰভা আৰু লগতে শেখৰ জ্যোতি গোস্বামীৰ কিছু ক্লিপ আছিলে আৰু সেই ক্লিপসমূহ এতিয়া এডিট কৰি অতৰাই দিব বুলি জনাইছে গোটেই ক্লিপসমূহ যেহেতু জুবিন দাৰ এইখন এখন ড্ৰিম প্ৰজেক্ট আছিলে যাৰ বাবে জুবিন দাই তেখেতৰ ওচৰে পাজৰে থকা প্ৰায়খিনি মানুহক এই ফিল্মখনত ইনক্লুড কৰিছিলে কিন্তু এতিয়া পৰিচালক ৰাজেশ ভূঞাই কৈছে সিদ্ধাৰ্থ অমৃতপ্ৰভা আৰু শেখৰ জ্যোতিৰ সকলোবিলাক দৃশ্যাংশ অতৰাই দিব বুলি জনাইছে মুঠৰ ওপৰত যিবিলাক নেকি মেইন অভিযুক্ত আছিলে জুবিন দাৰ মৃত্যুৰ লগত জড়িত থকা গোটেইবিলাক অভিযুক্তকে অতৰাই পেলাব ফিল্মখনৰ পৰা আৰু এই ফিল্মখনত জুবিন দাৰ অৰিজিনেল ভইচ ইউজ কৰা হ'ব এই ফিল্মখনত যি নেকি দুই এটা ভইচ ইফাল সিফাল হৈছে সেই ভইচ কেইটা এআইৰ জৰিয়তে শুধৰণি কৰাৰ বা ডিনইজ কৰাৰ চেষ্টা কৰিব বুলি জনাইছে গতিকে ৰৈ ৰৈ বিনালে মুকলি পাব 31 অক্টোবৰত আপোনালোকে চাবলৈ যাব নে নাযাব কমেন্ট সেকশনত জনাব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ মৃত্যুৰ পাছতে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ পদক্ষেপ হাতত লৈছে জুবিন দাৰ মৃত্যুৰ পাছতে এতিয়া অসম চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনি নামেৰে এক বিশেষ আঁচনিৰ মুকলি কৰিছে এই আঁচনিখনৰ জৰিয়তে অসমৰ বাহিৰত যিসকল ব্যক্তিৰ মৃত্যু হ'ব তেওঁলোকক সন্মানেৰে তেওঁলোকৰ শৰীৰটো সন্মানেৰে অসমলৈ অনাৰ ব্যৱস্থা কৰিবই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে এই আঁচনিখনৰ বাবে কেইটামান হেল্পলাইন নাম্বাৰ এটা হোৱাটছআপ নাম্বাৰ আৰু ৱেবছাইট মুকলি কৰিছে কোনোবা যদি আপোনালোকৰ সম্পৰ্কীয় চিনাকি মানুহৰ কেতিয়াবা কিবা কাৰণত যদি বহিৰা ৰাজ্যত কাম কৰিবলৈ যাওঁতে মৃত্যু হয় আৰু আপোনালোকে যদি পইচাৰ অভাৱত তেখেতলোকৰ শৰীৰটো অসমলৈ আনিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে অসম চৰকাৰক ইয়াৰ দায়িত্ব অৰ্পণ কৰিব পাৰে অসম চৰকাৰে তেওঁলোকৰ শৰীৰটো সন্মানেৰে অসমলৈ আনি বিভিন্ন কাৰ্য কৰি দিয়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি জনাইছে নাম্বাৰ কেইটা আপোনালোকক জনাই দিছো আপোনালোকে টুকি ৰাখিব কেতিয়াবা কাৰোবাক দিয়াৰ ক্ষেত্ৰত সহায় হ'ব হোৱাটছআপ নাম্বাৰটো হৈছে 9181014888 টোল ফ্ৰী নাম্বাৰ হৈছে 112 অন্যটা হৈছে 036123815111 ৱেবছাইটটো হৈছে sewasetu.assam.gov.in এই ৱেবছাইটটোত আপোনালোকে আবেদন কৰিব পাৰিব যিসকলৰ নেকি পৰিয়ালবৰ্গ ধনী যিসকল নেকি শাৰীৰিকভাৱে বা যিসকলৰ অৰ্থনৈতিকভাৱে তেওঁলোক সক্ষম তেওঁলোকে কিন্তু এই আঁচনিৰ সুবিধা নাপাব দ্বিতীয়তে যদি কোনো লোক বেমাৰৰ চিকিৎসাৰ বাবে বহিৰাজ্যলৈ যায় তেওঁলোকেও এই আঁচনিৰ সুবিধা নাপাব বুলি জনাইছে কেৱল যিসকল লোকে কৰ্মসূত্ৰে বাহিৰলৈ যাব তেওঁলোকৰ যদি কিবা হয় তেতিয়াহে তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰি দিব তাৰ বাহিৰে যিসকলে মেডিকেলৰ ইস্যুত যাব বা যিসকলে অন্যান্য মানে আপোনাৰ সেই ধনী তেওঁলোকে ফুৰিবলৈ গৈছে কিবা কৰিবলৈ গৈছে তেওঁলোকৰ কিন্তু ৰিস্ক নলয় এই আঁচনিয়ে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মুকলি কৰিলে প্ৰায় 6957 কোটি টকাৰ এটা বৃহৎ প্ৰজেক্ট এই আঁচনিৰ জৰিয়তে এই পেকেজৰ জৰিয়তে কাজিৰঙাত এতিয়া 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটৰ কৰিডৰ নিৰ্মাণ কৰিব বুলি জনাইছে 715 নং ৰাষ্ট্ৰীয় ঘাইপথত 85.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ কলিয়াবৰ নুমলীগড় অংশক 4 লেনযুক্ত ঘাইপথলৈ উন্নত কৰিব বুলি জনাইছে জখলাবন্ধা আৰু বুকাঘাটত 21 কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰা হ'ব বৰ্তমান 30.22 কিলোমিটাৰ পথ বহল আৰু উন্নতকৰণ কৰা হ'ব বুলি জনাইছে কাজিৰঙাত পৰ্যটকৰ প্ৰসাৰ আৰু উদগনিৰ বাবে এই আঁচনিৰ শুভাৰম্ভণি কৰিছে বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এই বৃহৎ পেকেজ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অসমলৈ এইটো এটা বৃহৎ উপহাৰ আগবঢ়াইছে সকলোৱে লাইক এটা কৰি থৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এই 2025 চনত দেখিবলৈ পোৱা গৈছে যে যিমানবিলাক পলিটিক্যাল পাৰ্টি আছে প্ৰত্যেকটো পলিটিক্যাল পাৰ্টিয়ে এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ সহায়ত তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি তেওঁলোকৰ নিজৰ দলটিৰ সম্পৰ্কে প্ৰচাৰ কৰিছে
আজিৰ পৰা কিছুদিন পূৰ্বে বিজেপিয়ে এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে যিটো ভিডিঅ'ত তেওঁলোকে কৈছে যদিহে অসমত কংগ্ৰেছৰ জয়লাভ হয় এটা বিশেষ সম্প্ৰদায়ে ৰাজত্ব কৰিব এটা বিশেষ সম্প্ৰদায়ে এক বিশেষ মাংস অসমত অপেনলি কাটিব এনে ধৰণৰ ভিডিঅ' বা এনে ধৰণৰ মেছেজ আগবঢ়াইছিলে সকলো মানুহৰ আগত ঠিক তেনেকৈ আমি কংগ্ৰেছৰ ফালেও যদি চাবলৈ যাওঁ কংগ্ৰেছেও ঠিক তেনেকুৱা ভিডিঅ' আগবঢ়াইছে কংগ্ৰেছে কৈছে যদিহে আকৌ এবাৰ আমি বিজেপিক অসমত ৰাজত্ব কৰিবলৈ দিওঁ তেনেহ'লে গোটেই অসমখনকে বিক্ৰী পেলাব বিজেপিয়ে গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বৰ্তমান সময়ত প্ৰত্যেকটো ৰাজনৈতিক দলেই প্ৰচাৰ কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰতো আনি দিছে নিৰ্বাচন আয়োগে কিছু কঠোৰতম নীতি নিৰ্বাচন আয়োগে কৈছে এতিয়াৰে পৰা পলিটিকেল পাৰ্টিসমূহে ইচ্ছা কৰিলে এআইৰ জৰিয়তে ভিডিঅ' ক্ৰিয়েট কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব নিৰ্বাচনৰ নীতি নিয়ম উলংঘা যদি কৰে তেনেহ'লে সেই পাৰ্টিৰ ওপৰত নিৰ্বাচন আয়োগে ব্যৱস্থা হাতত ল'ব বুলি জনাইছে মন মৰ্জি মতে এতিয়া যি ভিডিঅ' আপলোড কৰিব নোৱাৰিব যিকোনো ধৰণৰ পলিটিকেল পাৰ্টিয়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিন অনুৰাগীয়ে কৰি দেখুৱালে এটা বিশেষ কাম জুবিনৰ এজন অনুৰাগীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিলৈ হেনো মেইল পঠালে বুলি খবৰ ওলাই পৰিছে এই খবৰটোৰ কিমান দূৰ সত্যতা আছে নাজানো কিন্তু সামাজিক মাধ্যমত ওলোৱা খবৰ অনুসৰি জুবিনদাৰ এজন অনুৰাগীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিলৈ ইমেইল পঠাইছে বুলি খবৰ ওলাই পৰিছে যুৱকজনৰ নাম হৈছে চিন্ময় কুমাৰ চৌধুৰী তেখেতে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ আহ্বান জনাইছে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক আৰু সেই মেইলৰ উত্তৰো হেনো প্ৰদান কৰিছে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিয়ে মেইলৰ উত্তৰ দি জনায় যে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই বিষয়টো কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ আশ্বাস প্ৰদান কৰিছে বুলি জনাইছে মানে এই যিটো বিষয়ৰ ওপৰত তেখেতে মেইল প্ৰদান কৰিছে এই মানে বিষয়টো সেই কৰ্তৃপক্ষই যাতে ইয়াৰ দৃষ্টিগোচৰ কৰে তাৰ ওপৰত আলোচনা কৰিব বুলি জনাইছে কিমানটো সত্য নাজানো মেইলটো কিন্তু খবৰ লোৱা অনুসৰি জুবিনদাৰ এজন অনুৰাগীয়ে সকলোৱে কৰিব নোৱাৰা কামটো কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বৰ্তমান সময়ত গুগল পে ফোন পে নিশ্চয় ব্যৱহাৰ কৰে গুগল পে ফোন পেৰ জৰিয়তে যদি আপুনি কাৰোবাক পইচা ট্ৰান্সফাৰ কৰিব বিচাৰে তেন্তে আপুনি কি পদ্ধতিৰে বাৰু ট্ৰান্সফাৰ কৰে নিশ্চয় আপুনি গুগল পে ফোন পেৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰিবৰ বাবে আপোনালোকে UPI পিন এণ্টাৰ কৰে কিন্তু আপোনালোকে এতিয়াৰে পৰা UPI পিন এণ্টাৰ কৰাৰ প্ৰয়োজন নাই আপোনালোকে ফিংগাৰপ্ৰিণ্ট নতুবা ফেচ আইডিৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে যাতে আপোনালোকৰ UPI অধিক যাতে সিকিউৰ হয় তো তাৰ কাৰণে ফিংগাৰপ্ৰিণ্ট আৰু ফেচ আইডিৰ প্ৰয়োজন হ'ব পাছৱৰ্ডৰ প্ৰয়োজন নহয় ফেচ আইডি আৰু ফিংগাৰপ্ৰিণ্টৰ প্ৰয়োজন হ'ব ফিংগাৰপ্ৰিণ্ট আৰু ফেচ আইডিৰ জৰিয়তে এতিয়া পইচা ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে তো এইটো এটা ভাল সিস্টেম উলিয়াইছে ন ফিংগাৰপ্ৰিণ্ট লাগিব পইচা ট্ৰান্সফাৰ হ'বলৈ নহ'লে নহ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে যোৱাকালি তীৰ্থযাত্ৰী গৈ থকা এখন বাছ হঠাতে টোল গেটৰ ওচৰত দপ জ্বলি যায় এই খবৰ আমাৰ অসমৰ একাংশ তীৰ্থযাত্ৰী আহিছিলে জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবৰ কাৰণে জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈ আহি থকাৰ অৱস্থাতে মদনপুৰ টোল গেটত সেই বাছখন ৰখাওঁতেই দপকৈ জ্বলি যায় খবৰ লোৱা অনুসৰি মঙলদৈ দাহি নগৰৰ পৰা জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈ গৈ আছিলে সেই তীৰ্থযাত্ৰীসকল আৰু তেওঁলোক গৈ থাকোঁতে টোল গেটৰ ওচৰত ৰখাওঁতে দপকৈ বাছখন জ্বলি যায় বুলি খবৰ ওলাই পৰিছে হয়তো চাগে কিবা যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক পূৰ্বতেই কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত ৰিণিকী ভূঞা শৰ্মাই মানহানিৰ গোচৰ ৰুজু কৰিছে এতিয়া অখিল গগৈ ডাঙৰীয়াই ৰিণিকী ভূঞা শৰ্মালৈ এখন মুকলি চিঠি প্ৰেৰণ কৰিছে তেখেতৰ ওপৰত যেহেতু মানহানিৰ গোচৰ ৰুজু কৰা হৈছে তো তাৰ বাবে এখন মুকলি চিঠি প্ৰেৰণ কৰিছে অখিল গগৈ ডাঙৰীয়া দেৱে ৰিণিকী ভূঞা শৰ্মালৈ বুলি আৰু অখিল গগৈ হিচাপে নহয় এজন MLA শিৱসাগৰ ডিষ্ট্ৰিক্টৰ MLA হিচাপে শিৱসাগৰ সমষ্টিৰ MLA হিচাপে তেখেতে মুকলিকৈ চিঠি লিখিছে ৰিণিকী ভূঞা শৰ্মালৈ গোটেই চিঠিখন মই আপোনালোকক পঢ়ি নিদিওঁ অকণমান আপোনালোকক ক'ব বিচাৰোঁ তেখেতে কৈছে শ্ৰদ্ধাৰ বৌ নমস্কাৰ গ্ৰহণ কৰিব আপোনাৰ মানহানিৰ বাবে নহয় জুবিনদাৰ প্ৰাণহানিৰ বিৰুদ্ধেহে আমাৰ যুঁজ মোৰ বিৰুদ্ধে ক্ৰিমিনেল গোচৰ দিবলৈ আপোনালোক যেনেকৈ তৎপৰ হৈছে
তেনেকৈ আপোনাৰ পতিদেৱৰ নেতৃত্বাধীন অসম চৰকাৰ আৰু ভাৰত চৰকাৰে জুবিনদাৰ হত্যাৰ ৰহস্য উদ্ঘাটন কৰি প্ৰকৃত দোষীক চূড়ান্ত শাস্তি দিয়াক লৈ তৎপৰ হোৱাটোহে আজি অসমবাসীয়ে জুবিনদাৰ ন্যায় বিচাৰি ইমান উদ্বিগ্ন, ইমান হাহাকাৰ কৰিবলগীয়া নহ'লহেঁতেন। মানে তেখেতে ক'ব বিচাৰিছে, যদিহে আপুনি যেনেকৈ নেকি মোৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰিবৰ বাবে বা মোৰ ওপৰত আপুনি বিভিন্ন ধৰণৰ গোচৰ ৰুজু কৰিবৰ বাবে আপুনি যেনেকৈ তৎপৰ হৈছে, তেনেকৈ যদি জুবিনদাৰ ওপৰত ন্যায় দিবৰ বাবে আপোনাৰ পতিদেৱ বা অসম চৰকাৰ বা ভাৰত চৰকাৰ তৎপৰ হ'লহেঁতেন, তেনেহ'লে অসমৰ জুবিনদাৰ অনুৰাগীসকল ইমান উদ্বিগ্ন বা জুবিনদাৰ ন্যায় বিচাৰি ইমান হাহাকাৰ কৰিব লগা নহ'লহেঁতেন। ঠিক তেনেকৈয়ে তেখেতে এখন মুকলিকৈ চিঠি লিখিছে বৌ সম্বোধন জনাই ৰিণিকী ভূঞা শৰ্মাক। তো দেখা যাওক ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে এই সম্পৰ্কত কি উত্তৰ দিয়ে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত হোৱা ট্ৰেডিং কেলেংকাৰীৰ দীপাংকৰ বৰ্মনৰ কথা বাৰু আপোনালোকৰ মনত আছেনে? দীপাংকৰ বৰ্মন কিন্তু এতিয়াও জেলতেই আছে। খবৰ লৈ পৰিছে, যোৱাকালি জেলত থকাৰ অৱস্থাতে দীপাংকৰ বৰ্মনক ছুৰীৰে আঘাত কৰে এজন তেখেতৰ লগতে থকা কয়দীয়ে। খবৰ লোৱা অনুসৰি সেই কয়দীজনক 20 লাখ টকা পৰিশোধ কৰিবলৈ আছিলে দীপাংকৰ বৰ্মনৰ, আৰু তাৰ পাছতেই তেখেতক চান্সত পাই ছুৰীৰে আঘাত কৰি দিলে দীপাংকৰ বৰ্মনক। সেই কয়দীজনে ছুৰীৰে আঘাত কৰিলে বুলি খবৰ ওলাই পৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত এনে কিছুমান বস্তু ব্যৱহাৰ হয় যিবিলাক বস্তু আমাৰ ভাৰতৰ নহয়, যিবিলাক বস্তু নেকি আমাৰ ভাৰতৰ বহিৰাগত কোনোবা এখন দেশৰ, কিন্তু আমাৰ ভাৰতত সেই বস্তুবিলাক প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়। কিন্তু এতিয়া সেই বস্তুবিলাকৰ বিকল্প ব্যৱস্থা আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰসকলে উলিয়াইছে। যেনে ধৰি লওক গুগল ক্ৰোম আমাৰ ভাৰতৰ নহয়, তাৰ পৰিৱৰ্তে ওলা নামেৰে এটা ব্ৰাউজাৰ উলিয়াইছে। ইউটিউব আমাৰ ভাৰতৰ নহয়, কিন্তু অটোপ্লে নামৰ এটা এপ্লিকেশ্যন উলিয়াইছে ভাৰতৰ ইঞ্জিনিয়াৰসকলে। হোৱাটছআপ আমাৰ ভাৰতৰ নহয়, কিন্তু আৰ্টাই নামৰ এটা প্লেটফৰ্ম উলিয়াইছে আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰসকলে। গুগল মেপ আমাৰ ভাৰতৰ নহয়, কিন্তু মেপ ইণ্ডিয়া নামৰ এটা নতুনকৈ এপ মুকলি কৰিছে ভাৰতৰ ইঞ্জিনিয়াৰসকলে। জিমেইল আমাৰ ভাৰতৰ নহয়, তাৰ পৰিৱৰ্তে জুহু মেইল নামেৰে এটা নতুনকৈ মেইল কোম্পানী ওলাইছে আমাৰ ভাৰতবৰ্ষত। এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা গৃহমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দেৱেও জুহু ব্যৱহাৰ কৰিব বুলি জনাইছে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে পেটিএমৰ ওপৰত। পেটিএমৰ যিটো নেকি ছাউণ্ড বক্স আছে, সেই ছাউণ্ড বক্সটোত এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰা হৈছে বুলি জনাইছে। এই এপছটোত এতিয়াৰে পৰা আপোনালোকে চেক কৰি থাকিব নালাগে কিমান টকাৰ ট্ৰানজেকশ্যন হৈছে, কিমান টকাৰ ট্ৰানজেকশ্যন নাই হোৱা। আপোনাৰ যদি কিবা ডাউট থাকে তেন্তে আপোনালোকে ডাইৰেক্টলি মেচিনটোক সুধিব পাৰিব যে মোৰ প্ৰিভিয়াছ ট্ৰানজেকশ্যনটো কিমান আছিলে কৈ দেচোন। তেতিয়া লগে লগে সেই এপছটোৱে পেটিএমৰ ছাউণ্ড বক্সটোৱে কৈ দিব যে প্ৰিভিয়াছ আপোনাৰ ট্ৰানজেকশ্যনটো কিমান আছিলে। প্ৰায় 12টা লোকেল লেংগুৱেজত আপোনালোকে কথা বতৰা পাতিব পাৰিব পেটিএম এপছত। পেটিএম সেই আপোনাৰ ছাউণ্ড বক্সটোৰ লগত 12টা লোকেল লেংগুৱেজ, আৰু লাহে লাহে আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা প্ৰায়খিনি লোকেল লেংগুৱেজেই ইয়াতে আহি পৰিব বুলি জনাইছে। আশা কৰোঁ শীঘ্ৰেই যাতে আৰু আপগ্ৰেড হয়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি গৈছে, ধেমালি নি? সুধিলে হ'ল আজিৰ দিনটোত মোৰ কেইটকা আহিলেও পইচা কৈ দিব, বোলে আজি মোৰ আমুক নামৰ ব্যক্তিজনে পইচা ট্ৰান্সফাৰ কৰিছিলে নেকি, এইবিলাক চেক কৰি থাকিব নালাগে, কৈ দিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।